আমি অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ হৈ আজি আমি এটা দল গুৱাহাটীৰ পৰা আহিছোঁ। আমাৰ অসম জাতীয় পৰিষদ আৰু মিত্ৰ শক্তিৰ বজালী সমষ্টিৰ সন্মানীয় প্ৰাৰ্থী দিলীপ বৰুৱা ডাঙৰীয়াৰ হৈ প্ৰচাৰ কৰিবৰ কাৰণে আমাৰ দলৰ মাননীয় উপসভাপতি ৰমেন্দ্ৰ মল্ল বুজৰ বৰুৱা ডাঙৰীয়া ইয়াত বাহৰপতি আছে। তেখেত ইয়াত থাকিব ভোট হোৱালৈকে আৰু কেইবাগৰাকী আমাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি ইয়াত আছে। আমাৰ সন্মানীয় প্ৰচাৰ সম্পাদক দেৱজিৎ অধিকাৰী ডাঙৰীয়া আমি ইয়াতে আহিলোঁ। আমি কেইবাখনো সভাত অংশগ্ৰহণ কৰিছোঁ আৰু আমি এখন বজাৰতো অলপ খোজকাঢ়ি মানুহৰ মতামত লৈছোঁ বা বিভিন্ন মানুহৰ লগত কথা পাতিছোঁ। আমি এতিয়ালৈকে যিখিনি খবৰ পাই আছোঁ আমাৰ কাৰণে অতি ইতিবাচক আৰু বজালীয়ে আমাৰ কাৰণে অসম জাতীয় পৰিষদৰ কাৰণে এটা আশা জাগ্ৰত কৰিছে। অসম জাতীয় পৰিষদ আৰু আমাৰ মিত্ৰ শক্তিৰ কাৰণে এটা আশা জাগ্ৰত কৰিছে। গতিকে আমি অত্যন্ত আশাবাদী আৰু অত্যন্ত আশাবাদী নহয়, আমি মোটামুটি ভাবিয়েই লৈছোঁ যে এই বজালী আসনখন আমি অসম জাতীয় পৰিষদে এইবাৰ লাভ কৰিম। বিৰোধীৰ মানে সপক্ষে কিমানখন আসনত আজি এসপ্তাহ 10 দিন আগলৈকে আমি নিজেও নিশ্চিত নাছিলোঁ যে আমি চৰকাৰ কৰিব পাৰিম নে নোৱাৰিম। কিন্তু যোৱা 4-5 দিন এসপ্তাহ মানৰ পৰা যেতিয়া আমাৰ মিত্ৰতাটো সম্পন্ন হৈ গ'ল, মিত্ৰতাটো সম্পন্ন নকৰিবৰ কাৰণে যাতে মিত্ৰতাটো নহয় তাৰ কাৰণে বিজেপিয়ে বহুত ষড়যন্ত্ৰ কৰিলে, তেওঁলোকৰ বহুত প্ৰতিনিধি মেলি দিলে, তেওঁলোকৰ বহুত এজেণ্ট মেলি দিলে। সেইবোৰ কৰিও সংবাদ মাধ্যমৰ জৰিয়তে বা অন্যান্য মাধ্যমৰ জৰিয়তে বহুত অপপ্ৰচাৰ কৰাৰ পিছতো যেতিয়া তেওঁলোকে মিত্ৰ শক্তিটো মানে অসফল কৰিব নোৱাৰিলে, ব্যৰ্থ কৰিব নোৱাৰিলে, তাৰপিছত বিজেপি এতিয়া নিজে হতাশ হ'বলৈ আৰম্ভ কৰা আমি দেখিছোঁ। বিজেপিয়ে যোৱাকালি বৰহমপুৰ সমষ্টিত বা কেইবা ঠাইত তেওঁলোকে আমাৰ প্ৰাৰ্থীক, আমাৰ দলৰ কৰ্মীক, আমাৰ বিৰোধী মিত্ৰ শক্তিৰ কৰ্মীক শাৰীৰিকভাৱে আক্ৰমণ কৰিছে, আমাৰ প্ৰাৰ্থীসকলক প্ৰচাৰত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত বাধা দিছে। আজি নদুৱাৰ সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী, আমাৰ বিৰোধী মিত্ৰ শক্তিৰ প্ৰাৰ্থী সুনীল ছেত্ৰী ডাঙৰীয়াৰ ওপৰত আক্ৰমণ হৈছে। এনেকুৱা ধৰণৰ অসাংবিধানিক, অবৈধ আৰু বেআইনী কাম তেওঁলোকে কৰিবলৈ আৰম্ভ কৰিছে। এটা সময়ত আমি শুনিছিলোঁ যে উত্তৰ প্ৰদেশ, বিহাৰ এনেকুৱা ৰাজ্যবিলাকত হিংসাৰ ৰাজনীতি হয়, ইলেকশ্যনৰ সময়ত হিংসাৰ ৰাজনীতি হয়। অসমত সেই পৰিৱেশটো নাছিল, হ'লেও নগণ্য আছিল। কিন্তু বিজেপিয়ে অসমত হিংসাৰ ৰাজনীতিটো আমদানি কৰিছে আৰু এতিয়া বিৰোধী শক্তিবিলাকক, আমাৰ বিৰোধী শক্তিবিলাক জয়ী হ'ব, তেওঁলোকে এইটো দেখিছে, গম পাইছে। IBৰ ৰিপৰ্টত আছে যে বিজেপিৰ এইবাৰ ৰিজাল্ট বেয়া হ'ব, সেইকাৰণে তেওঁলোক হতাশাগ্ৰস্ত হৈছে। আমি খবৰ পাইছোঁ উজনি অসমৰ প্ৰায় কেইটা সমষ্টিত এতিয়া 2-3টা সমষ্টিক বাদ দিলে উজনি অসমৰ সমষ্টিবিলাকত বিজেপিৰ অৱস্থা ভাল নহয়। বিজেপি অসম গণ পৰিষদ মিত্ৰ শক্তিৰ অৱস্থা ভাল নহয়, কাৰণ বিৰোধী ঐক্যটো হৈ যোৱাৰ পিছত এতিয়া ৰাইজে আমাৰ ফালে মন মেলিছে। এই খবৰটো আমি পাবলৈ আৰম্ভ কৰিছোঁ। গতিকে আমি আশাবাদী যে আমি চৰকাৰ হ'ব পৰাকৈ যিমানখন আসন প্ৰয়োজন, 64খন আসনৰ প্ৰয়োজন, তাতকৈ বেছি আসন লাভ কৰি আমি এইবাৰ চৰকাৰ গঠন কৰিব পাৰিম বুলি আমি একেবাৰে অত্যন্ত আশাবাদী। আজি যিটো ঘটনা আমি দেখিলোঁ যে তেওঁলোকে আমাৰ বিৰোধী মিত্ৰ শক্তিৰ এগৰাকী প্ৰাৰ্থীক আক্ৰমণ কৰিছে। যোৱাকালিও কেইবা ঠাইত এইটো ঘটনা ঘটিছে। বৰহমপুৰ সমষ্টিত কালি মই আছিলোঁ, তাতো কালি এনেকুৱা ঘটনা ঘটিছে। তেওঁলোকৰ বিজেপিৰ মানুহে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীক বাধা দিছে, অসম জাতীয় পৰিষদৰ কৰ্মীক আক্ৰমণ কৰিছে। ইয়াৰ পৰা এইটো নিঃসন্দেহে স্পষ্ট হৈ পৰে যে তেওঁলোকে ভয় খাইছে। বিজেপি দলে, বিজেপি মিত্ৰ শক্তিয়ে আমাৰ বিৰোধী ঐক্য মিত্ৰ শক্তিক, এতিয়াতো আমি আৰু বিৰোধী নহয়, কিন্তু যিহেতু বিৰোধী ঐক্য শক্তি বুলি ক'লে সকলোৱে চিনি পায়, অসম সন্মিলিত মৰ্চা, অসম আমি সংক্ষেপত নাম দিছোঁ অসম সন্মিলিত মৰ্চাক তেওঁলোকে ভয় খাইছে এতিয়া। আৰু ভয় খাই সেইকাৰণে আমাৰ প্ৰাৰ্থীবিলাকক বাধা দিবলৈ আৰম্ভ কৰিছে, আমাৰ কৰ্মীবিলাকক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে, আমাৰ কৰ্মীকে আক্ৰমণ কৰিছে। এইটো তেওঁলোকৰ হতাশাৰ লক্ষণ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী, তেখেতে এসপ্তাহ আগলৈকে 100খনৰ ওপৰত আসন পাম বুলি কৈ আছিল। মন কৰিব, আজি যোৱা 2-3 দিনৰ পৰা 4 দিনৰ পৰা আৰম্ভ কৰিছে, কিমানখন আসন পাম। কালি নে পৰহি সাংবাদিকে সুধিছে আপুনি কিমানখন আসন পাব, বাৰে বাৰে সুধিছে, তেখেতে কিন্তু নাম্বাৰ্ছ কোৱা নাই। তাৰমানে তেখেতে নিজেও জানে যে তেখেতে এতিয়া 100 মানে তেখেতৰ কাৰণে, তেখেতসকলৰ কাৰণে 100 অসম্ভৱ। 100টো বাদেই দিয়ক, 50ও অসম্ভৱ। 40ৰ তলত তেওঁলোক নামি অহাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে। IBয়ে ৰিপৰ্ট দিছে যে তেওঁলোক এতিয়া চৰকাৰ গঠন কৰিব পৰা অৱস্থাত তেওঁলোক নাই। আপুনি যিটো প্ৰশ্ন কৰিছে যে জুবিন গাৰ্গক ন্যায় দিয়াৰ প্ৰসংগ উত্থাপন কৰোঁতে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই গায়েৰা মন্তব্য দিছে। গায়েৰা মন্তব্য দিয়াৰ বাহিৰে তেওঁলোকৰ উপায় নাই, কাৰণ জুবিন গাৰ্গৰ যিটো সত্তা, জুবিন গাৰ্গটো নাই, শাৰীৰিকভাৱে নাই, কিন্তু জুবিন গাৰ্গৰ যিটো সত্তা, জুবিন গাৰ্গৰ যিটো নাম, জুবিন গাৰ্গৰ যিটো আদৰ্শ, যিখিনি কথা জুবিন গাৰ্গে কৈ থৈ গ'ল, জুবিন গাৰ্গৰ যিখিনি গান,
সেইখিনিয়েই তেওঁলোকৰ কাৰণে এতিয়া আতংকৰ কাৰণ হৈছে। কাৰণ জুবিন গাৰ্গে বিজেপি দলৰ বিৰুদ্ধে কাম কৰিছিল, বিজেপি দলৰ চিন্তাৰ বিৰুদ্ধে কাম কৰিছিল, বিজেপি দলৰ আদৰ্শৰ বিপৰীতে কাম কৰিছিল, বিজেপি দলক তেখেতে পৰাস্ত কৰিহে এৰিম বুলি কৈছিল। আৰু তাৰপিছত জুবিন গাৰ্গ মৃত্যু হৈ গ'ল, তেখেত আজি আমাৰ মাজত নাই। আৰু সেইকাৰণে জুবিন গাৰ্গৰ নাম ল'বৰ কাৰণে বিজেপিয়ে ভয় কৰা হৈছে। আজিলৈকে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নগ'ল, আজিলৈকে গৃহমন্ত্ৰী নগ'ল, কেন্দ্ৰীয় চৰকাৰৰ কোনো প্ৰতিনিধি নাহিল, বিজেপি দলৰ জ্যেষ্ঠ কোনো প্ৰতিনিধি, তেওঁলোকৰ ৰাষ্ট্ৰীয় সভাপতি আহিল, উপসভাপতি আহিল, তেওঁলোকৰ কোনো নগ'ল। জুবিন গাৰ্গৰ নামটোলৈকে অসমৰ প্ৰধানমন্ত্ৰীয়ে অসমত কেইবাবাৰো আহিলে, গৃহমন্ত্ৰী কেইবাবাৰো আহিলে, জুবিন গাৰ্গৰ নামটোলৈকে উচ্চাৰণ নকৰিলে। জুবিন গাৰ্গৰ প্ৰতি তেওঁলোকৰ ইমান অশ্ৰদ্ধা, অসমৰ মানুহৰ হিয়াৰ আমঠু, যাৰ গান শুনি আমি ডাঙৰ হৈছো, আমাৰ যৌৱন উদ্বেলিত হয়, আমাৰ মন মানসিকতা উদ্বেলিত হয়, সেই জুবিন গাৰ্গৰ নাম শুনি এতিয়া বিজেপি দলে ভয় কৰে, তেওঁলোকে নামটোকে উচ্চাৰণ কৰিব নোৱাৰে। গতিকে জুবিন গাৰ্গৰ আত্মাই এতিয়া বিজেপিক আশীৰ্বাদ দিয়া নাই, ওলোটাটোহে দিছে বুলি আমি বিশ্বাস কৰোঁ। বিজেপি দল সেইকাৰণে পৰাজিত হ'ব। জুবিন গাৰ্গক মানে ন্যায় নিদিলে বিজেপি কেতিয়াও ভোট নালাগে বুলি স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী তেখেতে কৈছিল যে জুবিন গাৰ্গক যদি আমি ন্যায় দিব নোৱাৰোঁ, প্ৰথমে কৈছিল বিজেপিয়ে ন্যায় দিব, খুব ডাঙৰকৈ চিঞৰি কৈছিল বিজেপিয়ে ন্যায় দিব। আজিকালি সেই কথাটো নকয়, ন্যায়টো দূৰৰে কথা, আজি ফাৰ্ষ্ট ট্ৰেক কোৰ্টখন বনোৱাও 2-3 মাহ দেৰি কৰিলে, বহুত ৰাজহুৱা প্ৰেছাৰত ফাৰ্ষ্ট ট্ৰেক কোৰ্ট বনালে, আৰু এতিয়া ন্যায় শব্দটো তেওঁলোকে শুনিলেই ভয় খাবলৈ আৰম্ভ কৰিছে, ন্যায়টো দিব নোৱাৰিলে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজ মুখে কৈছে যে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে আমাক ভোট নিদিব। এই প্ৰশ্নটোৰ উত্তৰ এতিয়া তেওঁলোকে ৰাইজক দিয়ক যে তেওঁলোকেতো ন্যায় দিব নোৱাৰিলে, এতিয়া ৰাইজে কি কৰা উচিত, এই প্ৰশ্নৰ উত্তৰ তেওঁলোকে কিন্তু ৰাইজক দিয়ক।